হে প্ৰভুসকল নমস্কাৰ। আজি আমি মাটি ৰুবলৈ আহিলোঁ। ৰাতিপুৱা শুই উঠি আমি 4টা বজাতে উঠিলোঁ। উঠি গা পা ধুই মেলি তাৰপাছত আমি আহোঁতে কমচে কম 4:50 মান হৈছে। আহি এয়া মাটি ৰুই আছোঁ। চাওক মাটি ৰুই আছোঁ। ঘৰতে পানী এগিলাছে খাই আছিলোঁ। এতিয়া বৰ্তমান আমাৰ মাইকী মানুহে মোৰ প্ৰিয় ধৰম পত্নীয়ে চাহ দিছে। পথাৰত চাহ খোৱা ভাত খোৱা কিন্তু মজাই বেলেগ। গতিকে আপোনালোকেও পথাৰত চাহ ভাত খোৱাৰ অলপ চেষ্টা কৰিব। এদিনেই হওক দুদিনেই হওক এবাৰ এবেলাই হওক, কিন্তু খোৱাৰ মজাই বেলেগ। চাওক ঘৰততো কাপ প্লেট দিয়েই, কিন্তু ইয়াতো দিছে নাই কেনেকুৱা নিচিনা সুবিধা। আৰু বহাৰ বাচন দিছে না কেনেকুৱা। পানীটো ক'ব নালাগে, পানীৰ অভাৱ নাই। চাওক ইয়াত গা ধুব পাৰিব, কি ধুনীয়া হৈছে। এবাৰ গা ধুওঁ বুলি ক'লেও পৰা যাব। গতিকে বন্ধুসকল আৰুনো কি ক'ম, গুড মৰ্ণিং বুলি সেই মেছেজটোকে দিলোঁ। আমি পথাৰত আহিলোঁ। এতিয়া বৰ্তমান পথাৰৰ ছিজন, গতিকে পথাৰৰ ভিডিঅ'বোৰেই পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কিবা কমেণ্ট কৰিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু এনেধৰণৰ ভিডিঅ'বোৰ মই প্ৰায় আনিয়ে থাকিম। গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাব, সহায় কৰি যাব। ধন্যবাদ।